নমস্কাৰ। এতিয়া ঠাণ্ডাৰ দিন, উইণ্টাৰ ছিজন, আৰু আমাৰ ইণ্ডিয়াৰ লগতে পৃথিৱীৰ আধাখিনি ঠাইৰ দেশসমূহত এতিয়া ঠাণ্ডা পৰিছে, উইণ্টাৰ ছিজন চলি আছে। আৰু এই উইণ্টাৰ ছিজনত বিভিন্ন ধৰণৰ ফেষ্টিভেল পতা হয় বিভিন্ন ঠাইত। কিন্তু চাইনাৰ হাৰ্বিন আইচ এণ্ড স্ন' ফেষ্টিভেলক পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ ফেষ্টিভেল বুলি কোৱা হয়। এই ফেষ্টিভেলখনত বিভিন্ন ধৰণৰ বস্তু সজোৱা হয়, বিভিন্ন ধৰণৰ বস্তু বনোৱা হয় আইচ আৰু স্ন' দি। বিভিন্ন ধৰণৰ ঘৰ, অট্টালিকা, বিভিন্ন ধৰণৰ মূৰ্তি বনোৱা হয়। সকলোবোৰ আইচ আৰু স্ন' দি বনোৱা হয় আৰু এটা শ্লাইড বনোৱা হয়। বহুত দীঘল, বহুত ডাঙৰ শ্লাইড আইচ আৰু স্ন' দিয়ে বনোৱা হয়। আৰু তাত বিভিন্ন ধৰণৰ গেমছ হয়, বিভিন্ন ধৰণৰ এক্টিভিটি হয়। আৰু সেই ঠাইখনৰ এৰিয়া চাইজ ইমানেই ডাঙৰ যে ৩০০ প্লেগ্ৰাউণ্ড, ফুটবল প্লেগ্ৰাউণ্ডৰ সমান বুলি কোৱা হয়। তালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ টুৰিষ্ট যায় সেই ফেষ্টিভেল চাবলৈ। সেই ফেষ্টিভেল ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ থাকে আৰু পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ আইচ আৰু স্ন'ৰ ফেষ্টিভেল বুলি কোৱা হয়। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ইণ্টাৰেষ্টিং কথা মই আপোনালোকক ভিডিঅ'ত কৈ যাম, মোৰ ভিডিঅ'বোৰত কৈ যাম। আপোনালোকে যদি ভাল পায়, মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ যদি অলপো সহায়ো হয়, তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।